আজিৰ পৰা আৰম্ভ তেজপুৰ লিচু উৎসৱ 2026। ডুবাইলৈ 1 টন লিচু আৰু ছিংগাপুৰলৈ 500 কেজি লিচুৰ ৰপ্তানি প্ৰক্ৰিয়া সম্পন্ন। প্ৰধানমন্ত্ৰীলৈ শোণিতপুৰ জিলা প্ৰশাসনৰ লিচু প্ৰেৰণ। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই 1923 চনত তেজপুৰ চহৰৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা সুস্বাদু লিচুৱে আজি আন্তঃৰাষ্ট্ৰীয় বজাৰ লাভ কৰিছে। বছৰৰ এই সময়ছোৱাত বিলাতী, বোম্বাইয়া, ইলাচি, শ্বাহী লিচু বিচাৰি তেজপুৰৰ লিচু বাগানসমূহত ভিৰ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰশংসা কৰিছে তেজপুৰৰ সুস্বাদু লিচুৰ। 2015 চনতে GI টেগ লাভ কৰা তেজপুৰৰ লিচুৱে বিগত সময়ত অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাছিল। পদ্মনাথ গোহাঁই বৰুৱাই লিচু ৰোপণ কৰাৰ 100 বছৰ অতিক্ৰম কৰাত যোৱা বছৰৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত আৰম্ভ কৰে লিচু উৎসৱ। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ প্ৰসাৰৰ লগতে নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লিচু খেতি কৰিব পৰাৰ লক্ষ্যৰ লগতে ইতিমধ্যে ভৌগোলিক স্বীকৃতি প্ৰদান কৰাৰ পিছত কৃষকসকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোক্তাসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক লিচু উৎসৱ। তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু পুথিভঁৰাল প্ৰাংগণৰ লগতে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত অনুষ্ঠিত লিচু উৎসৱ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। 10 গৰাকী লিচু কৃষকক সম্বৰ্ধনা জনোৱাৰ লগতে তেজপুৰ লিচু উৎসৱৰ উদ্দেশ্যে ডাক বিভাগে বিশেষ কভাৰ উন্মোচন কৰে। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই। বিধায়ক পৃথ্বীৰাজ ৰাভাইও লিচু খেতিৰে স্বাৱলম্বনৰ পথ মুকলি কৰিব পৰাকৈ ঘৰে ঘৰে লিচু শীৰ্ষক আঁচনিৰ কথাও ঘোষণা কৰে। বিগত সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা লণ্ডনলৈ লিচুৰ ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰাৰ পিছত এইবাৰ APEDA ডুবাইলৈ 1 টন সুস্বাদু লিচু ৰপ্তানি কৰাৰ লগতে 2 দিনৰ পিছত ছিংগাপুৰলৈ 500 কেজি লিচু ৰপ্তানি কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। বিগত বৰ্ষৰ দৰে এইবাৰো জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ বিভিন্ন জাতৰ লিচু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। লিচুৰ সোৱাদ পৃথিৱীৰ অইন ক'তো নাই। মই বহুত জেগা লিচু খাইছোঁ, বিহাৰৰ লিচু খাইছোঁ, কিন্তু ইয়াৰ তেজপুৰৰ লিচুৰ যিটো সোৱাদ, সেইটো সোৱাদটো বেলেগ জেগাত ক'তো নাই। আৰু এইটো 2023 চনত GI টেগ পালে, GI হেৰি পালে। আৰু আমাৰ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ লিচু ফেষ্টিভেল দ্বিতীয়বাৰৰ বাবে হৈছে। আমাৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়াৰ সৌজন্যত হৈছে। আমি এই খেতিয়কসকলৰ লগতো মত বিনিময় কৰিলোঁ। খেতিয়কসকলৰ সমস্যা আছে বহুত, যে লিচু গছজোপাত তেওঁলোকে যথেষ্ট লাভৱান হয়, কিন্তু তাৰ লগে লগে কিছুমান আনুষংগিক কিছুমান সমস্যাও আছে। যেনে তেওঁলোকে স্প্ৰেয়িঙৰ কাৰণে বা বাদুলিৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, গতিকে সেই সমস্যাবিলাকৰ কথাটো আমি আলোচনা কৰিছোঁ। আমাৰ জিলা প্ৰশাসন তথা আমাৰ বিধায়কে প্ৰত্যেক ঘৰ ঘৰ লিচু বুলি এটা শ্লোগান ওলাইছে, যে প্ৰত্যেক ঘৰতে তেওঁ লিচু 2টাকৈ পুলি দিব, 10,000 ফেমিলিক 2টাকৈ দিলে 20,000। এতিয়া আমি যদি তেজপুৰৰ মানুহে যদি 20,000 গছ যদি লগাওঁ, তেতিয়াহ'লে তেজপুৰৰ লিচুটো আৰু আমি ইয়াৰ বজাৰটো বহুত পাম। আৰু বিশেষকৈ আমাৰ পাব্লিচিটিটো আমি যিমান হ'ব লাগে, মই দেখিছোঁ বেংগো ফেষ্টিভেল ডাঙৰ ডাঙৰ পাতে, দিল্লীত পাতে, মধ্যপ্ৰদেশত পাতে। সেইধৰণে আমি তেজপুৰটো যদি লিচু উৎসৱটো মই ভাবিছোঁ যে অহা বছৰ আমি খুব ভালকৈ পাতিব লাগে আৰু নতুন প্ৰজন্মক আমি আকৰ্ষিত কৰিব লাগে। খেতিয়কসকলৰ সমস্যাবিলাক আমি কি ধৰণে সমাধান কৰিব লাগে। মই জিলাৰ উপায়ুক্ত ডাঙৰীয়াক মই কৈছোঁ যে মোৰ ফালৰ পৰা সাংসদৰ ফালৰ পৰা কিবা ইকুইপমেণ্টছ, যদি কিবা সা সৰঞ্জাম যদি দৰকাৰ আছে, তেতিয়াহ'লে আমি খেতিয়কসকলক আমি সা সৰঞ্জামবিলাক যোগাৰ ধৰিবৰ কাৰণে ব্যৱস্থা কৰিম।
আৰু মই ভাবোঁ যদি সকলোৱে তেজপুৰৰ ৰাইজ সাংবাদিক বিভিন্ন স্বেচ্ছাসেৱী সংগঠন বিভিন্ন ধৰণৰ ব্যক্তিসকলে সকলোৱে যদি এইটো আগবাঢ়ি আহে একেলগে কাম কৰে মই ভাবোঁ তেজপুৰৰ এটা লিচু ডাঙৰ এটা আন্তৰ্জাতিক বজাৰ হ'ব লাগে। লিচি খেতিটো আমি উদ্যোগ হিচাপে আগবঢ়াই নিব লাগে। সেইটো কাৰণে আমি এইটো উদ্দেশ্য আগত ৰাখি আমি লিচি ফেষ্টিভেলটো আয়োজন কৰিছোঁ। লগতে ক্ৰেতা বিক্ৰেতাৰ মাজত যিটো সম্পৰ্ক আমি কৰিব লাগে এইটোৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আৰু সেই ধৰণে কালি আমি জানিবলৈ পাই সুখী হ'ব যে কালি প্ৰায় এক টন লিচি আমাৰ ডুবাইলৈকে যাব আৰু ছিংগাপুৰলৈকেও যাব। গতিকে আমাৰ এই লিচি উৎসৱৰ যোগেদি তেওঁলোকে প্ৰসাৰ পাইছে, বাহিৰতো সমাদৃত হৈছে তেজপুৰৰ লিচি। আৰু আশা কৰিম যে এই ধৰণৰ উৎসৱৰ মাজেদি কৃষকসকলো উৎসাহিত হ'ব নতুন নতুন এৰিয়াত তেওঁলোকে খেতি কৰিবৰ কাৰণে। আৰু খেতিয়কসকলৰ আমি আজি এটা বস্তু দেখিলোঁ যে তেওঁলোকৰ বহুত সমস্যা আছে আৰু সেই সমস্যাখিনি আমি পৰ্যায়ক্ৰমে কেনেকৈ মাৰিব পাৰোঁ। বিশেষকৈ আমাৰ হাৰ্ভেষ্টিঙৰ সময়ত প্ৰব্লেম হয়, ফুল ফুলিবৰ সময়ত আমাৰ প্ৰব্লেম হয়, আমি ঠিক ধৰণে আমি যিটো প্ৰিকশ্যন ল'ব নোৱাৰোঁ, তাৰ কাৰণে মেচিনেই আমাৰ অভাৱ হয়। গতিকে সেইখিনিৰ কাৰণে সংসদ মহোদয় ইতিমধ্যে ঘোষণা কৰিছে তেওঁৰ পুঁজিৰ পৰা হ'লেও আমি আঁচনি আমি ল'ম, লৈ কিনে আমি বেছি খেতিয়কসকলক পৰ্যায়ক্ৰমে সহায় কৰিবলৈ চেষ্টা আমি কৰিম আৰু এইটো প্ৰসাৰ কৰিবলৈ আমি চেষ্টা কৰিম। তেজপুৰৰ পৰা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াৰ ৰিপৰ্ট, হিল ষ্টেপ নিউজ পেপাৰ এণ্ড ডিজিটেল।